এই ভিডিওত মই আপোনালোকক কবলৈ গৈ আছো আপোনালোকে ফেসবুকত বহুত দিন ধৰি কাম কৰি আছে কিন্তু আর্নিং কৰা একো টুলস পোৱা নাই যদি ভিডিওটো চাই থাকক মই আপোনালোকক কিছুমান সেটিং আছে সেই সেটিংবোৰ দেখাবলৈ ট্রাই কৰিম আৰু আপোনালোকে এতিয়া যেহেতু আমাৰ ফেসবুকে কন্টেন্ট মনিটাইজেশন টুলস দিছে যোনটো টুলসত আমাৰ বোনাস এড অন রিলস আৰু ইন স্ট্রিম এড তিনিটা মিক্স কৰি একটা টুলস বনাই দিছে কন্টেন্ট মনিটাইজেশন টুলস আপোনালোকে সেই টুলসটো পোৱা নাই যদি আপোনালোকে প্ৰথমে নিজৰ প্ৰফাইলত আহি যাব এক মিনিট মই আপোনালোকক প্ৰফাইলত আহি যাব প্ৰফাইলত অহাৰ পিছত আপোনালোকে প্ৰফেশনাল ড্যাশবোৰ্ডত ক্লিক কৰিব প্ৰফেশনাল ড্যাশবোৰ্ডত ক্লিক কৰাৰ পিছত আপোনালোকে যাব মনিটাইজেশন সেকশনত যাব মনিটাইজেশন সেকশনত যোৱাৰ পিছত যত ইনস্ট্রিম এড আছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত আপোনাৰ এই এনেকা ইন্টাৰফেস এটা আহিব চাইলক এনেকা ইন্টাৰফেস এটা আহি যাব ইয়াৰে তলত লাৰ্ণ মোৰ বুলি কোৱা অপচন আছে লাৰ্ণ মোৰত ক্লিক কৰিব লাৰ্ণ মোৰত ক্লিক কৰাৰ পিছত অকমান টাইম লোডিং লব তাৰ পিছত আপোনালোকে চাব এই এনেকা ধৰণৰ এটা নতুন পেজ খুল খাব চাইলক এনেকা ধৰণৰ নতুন পেজ এটা খুল খাব আপোনালোকে তাৰ পৰা দেখিছে নে নাই দেখা নাজানো নহলে মই পিছত স্ক্ৰিনশ্বট লগাই দিম এনেকা পেজ খুল খাব তাৰ পিছতে আপোনাক অকমান স্ক্ৰল ডাউন কৰাৰ পিছত এলিজিবিলিটি ফৰ ফেসবুক কন্টেন্ট মনিটাইজেশন তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত অকমান তলত আহিব তাতে আহি পেলাই পাব ইন্টাৰেষ্টেড ফ্ৰম এই ফ্ৰমত ক্লিক কৰিব ক্লিক কৰাৰ পিছত অকমান টাইম আৰু তাত আহি যাব ফেসবুক কন্টেন্ট মনিটাইজেশন বেটা ইন্টারেস্টেড ফ্রম বুলি আহিব এনেকা ধৰণৰ ফর্ম আহিব ইয়াত আপোনালোকে ওপৰত আপোনাৰ যোনটো পেজত ইমেইল আইডি আছে সেই ইমেইল আইডিটো ইয়াত আপোনালোকে লিখি দিব লিখি দিয়াৰ পিছত আপোনালোকে তলত যোন ফেসবুকৰ ইউআৰএল দি দিব এক মিনিট আপোনালোকক মই দেখাই আছো ইউআৰএল দি দিব তাৰ পিছত আদাৰ্স সোশ্যাল মিডিয়া একাউন্ট বুলি আছে তাত আপোনাৰ ইনষ্টাগ্ৰামৰ দিব পাৰে বা আপোনাৰ ইউটিউব চেনেল আছে যে ইউটিউব চেনেলৰ দিব পাৰে দি পেলাই আপোনালোকে লেটস ডু দিছত ক্লিক কৰিব লেটস ডু দিছত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত ইন্টাৰেষ্টেড ফৰ্ম ফিল হৈ যাব ইমানখিনি কৰক এইখিনি কৰাৰ পিছত আপোনালোকে তাত দিনত কমসে কম 3টা ফটো 3টা ৰিলস আৰু পাৰিলে লং ভিডিও এটা আপলোড কৰিব কন্টিনিউ কৰি থাকক এক মাহলৈকে কৰক আপোনালোকে নিশ্চয় মনিটাইজেশন টুলস পাব Thank you. আৰু ভিডিওটো কেনেকা কি লাগিছে আপোনালোকে কমেন্টত জনাই দিব